ডাক্তৰ নোমল চন্দ্ৰ পেগু মিচিং তথা অসমৰ এগৰাকী ঐতিহাসিক এটা মানুহৰ নাম বুলি ক'ব লাগিব। তেখেতৰ জন্ম হৈছিলে 1925 চনৰ 27 আগষ্ট তাৰিখে। এতিয়া 2025 চনৰ আজি 27 আগষ্ট। তেখেতৰ জন্ম আজি 100 বছৰ হৈছে। সেইকাৰণে ডিব্ৰুগড় টাউন মিচিং কেবাং আৰু নোমল চন্দ্ৰ পেগু সোঁৱৰণি ন্যাস এই দুটা সংগঠনে এই আজিৰ দিৱসটো উদযাপন কৰিছে। এই উদযাপনৰ উদ্দেশ্য হৈছে নোমল পেগুৰ সৃষ্টিৰাজি আমাৰ নৱপ্ৰজন্মক জনাই দিব লাগিব আৰু জনাবলৈ হ'লে আমি কিছুমান এক্টিভিটিছ কৰিব লাগিব। সেইকাৰণে তেখেতে যিখিনি কিতাপ লিখিছিলে, গ্ৰন্থ লিখিছিলে, তেখেতৰ জীৱনশৈলী গোটেইখিনি আমি আজি প্ৰদৰ্শন স্মৃতিৰ সঁফুৰা বুলি এটা অনুষ্ঠান কৰিছোঁ। আৰু ইয়াৰ পিছত আমি তেখেতৰ বিষয়ে বেলেগ বেলেগ দিশত ডক্টৰ ভীমকান্ত বৰুৱা ছাৰে তেখেতৰ সাহিত্য আৰু সংস্কৃতি চৰ্চাৰ ওপৰত তেখেতে বক্তৃতা দিলে। আৰু ইয়াৰ পিছত লোহিত ডেকা ৰেডিঅ' আৰু দূৰদৰ্শনৰ অনুষ্ঠান মুৰব্বী, তেখেতে দূৰদৰ্শন আৰু ৰেডিঅ'ৰ লগত কেনেকুৱা সম্পৰ্ক আছিলে। যিহেতু ডাক্তৰ নোমল পেগুৱে 1978 চনতেই মিচিং সুৰৰ চন্দে বুলি এটা আমাৰ আলেখ্য এটা ৰচনা কৰিছিলে আৰু ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা বাজিছিলে। আৰু সেইটোৱেই মিচিং সমাজৰ প্ৰথম আলেখ্য। সেইটো এটা আমি মনত ৰাখিবলগীয়া। তাৰপিছত ডাক্তৰ দীপক দলে তেখেতৰ জীৱন সংগ্ৰামৰ ওপৰত বক্তৃতা দিলে আৰু সৈয়দ চাদুলাই তেখেতৰ ৰচিত সোণাৰী ঘাট কবিতা আবৃত্তি কৰিলে। আৰু তেখেতৰ গীত যিমানবোৰ ৰচনা হৈছে গোটেইবোৰ সুৰ দিয়া নাই, 8টা গীত এতিয়ালৈকে সুৰ দিয়া হৈছে। সেই গীতবোৰৰ আমাৰ শিল্পীসকলে আজি পৰিৱেশন কৰিছে, নৃত্য আকাৰে আৰু গীত আকাৰে গাইছে। এতিয়াও গাই আছে আৰু গীতবোৰৰ তাৎপৰ্য আছে আৰু ইয়াৰ ভেলু আছে, মূল্য আছে। সেই মূল্যবোৰেই সমাজৰ জীৱনশৈলীত অৱদান যোগাব বুলি আমি আশা কৰিছোঁ। মোৰ পিতৃ ডক্টৰ নোমল চন্দ্ৰ পেগুৰ আজি বাৰ্থ চেণ্টেনাৰী চেলিব্ৰেশ্যন কৰিবলৈ পাই যথেষ্ট আমাৰ ভাল পাইছোঁ। আৰু ৰাইজৰ যিমানখিনি আমাৰ আজি যোনটো আমাৰ শতবাৰ্ষিকী এটেণ্ড কৰিবলৈ আহিছে, এইটো ৰাইজৰ উপস্থিতি ইমানেই হ'ব বুলি ভবা নাছিলোঁ। কিন্তু তেওঁলোকৰ আমাৰ দেউতা নোমল পেগুৰ প্ৰতি যি শ্ৰদ্ধা আৰু চেনেহ আছে, তাৰ দ্বাৰা তেওঁলোকৰ উপস্থিতিয়ে আমাক বহুতখিনি উৎসাহিত কৰিছে। আৰু ডক্টৰ নোমল পেগু সোঁৱৰণি ন্যাসৰ দ্বাৰা আমি এইটো প্ৰথম পদক্ষেপ হিচাপে ভাবিছোঁ। তেওঁৰ যিখিনি জীৱনধাৰা, যিখিনি আদৰ্শ, সেইখিনি আমাৰ উঠি অহা চামক বহুখিনি অনুপ্ৰাণিত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু যেতিয়া আমাৰ দেউতাই যোনখিনি স্তৰৰ পৰা মানে এটা ছ'চাইটিত এটা ষ্টেজ পাইছে, সেইখিনিত বহুত তেওঁ জীৱনত বহুত যুঁজ বাগৰ কৰিব লগা হৈছিলে। পৰিস্থিতি বহুত কঠিন আছিলে। তাৰ ভিতৰতো তেওঁৰ যিটো মনৰ দৃঢ়তা আছিলে, সেই দৃঢ়তাৰে তেওঁ কটন কলেজত পঢ়িছিলে, তাৰপিছত মেডিকেল কলেজত পঢ়িলে, তাৰপিছত গৈ বিলাতত গৈ কিনি ডক্টৰ MBBS পাছ কৰি আহিলে। সেইখিনিয়ে মই ভাবোঁ সেই সময়ত যি পৰিস্থিতি আছিলে, সেইখিনিতে এচিভ কৰাটো বহুত কঠিন আছিলে। আৰু তেওঁৰ যদি জীৱন ধাৰাটো আমি ভাবোঁ যে আমাৰ নতুন চামক যদি আমি অলপ যদি জনাব পাৰোঁ, তেওঁলোকৰ অকল ডক্টৰ হিচাপেই নহয়, তেওঁৰ যদি সমাজ ব্যৱস্থাৰ বাবে, সমাজৰ উন্নতিৰ বাবে বা ছ'চাইটিৰ বাবে বা কালচাৰৰ বাবে। আৰু এটা কথা আছিলে যে মেইন তেওঁজন প্ৰথম ব্যক্তি যোনজনে মিৰিচ লিখি প্ৰথম এটা গ্ৰন্থ ইংলিছত লিখি কিনি মিচিং সমাজত
মানে ৱৰ্ল্ড প্লেটফৰ্মত মানে তেওঁ প্ৰতিষ্ঠিত কৰিবলৈ প্ৰয়াস কৰিছিলে। এইটো মানে বহুত মানে প্ৰশংসাযোগ্য। আৰু আমি ভাবোঁ আমি ডক্টৰ নোমল পেগু নাকে আমি ভাবিছোঁ যে আমি এবছৰীয়া কাৰ্যক্ৰমত তেওঁৰ যোনটো গীত মাত আছে সেইবিলাকক আমি চৰ্চা কৰি নতুন চামক তেওঁৰ মানে যাতে বস্তুটো ধাৰাটো যাতে মানে কণ্টিনিউ হৈ থাকে সেইটো বুলি ভাবিম। আৰু তেওঁৰ পেইণ্টিং ধৰক, আৰু আমি ভাবোঁ যে কিছুমান ধৰক আমাৰ যোনটো ট্ৰাইবেল ষ্টুডেণ্ট আছে সেইবিলাকক যদি আমি কিছু ন্যাসৰ পৰাই আমি আৰ্থিকভাৱে সহযোগিতা দিব পাৰোঁ, তেতিয়া সেইটো এটা ছ'চিয়েল উন্নতিৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে এটা কণ্ট্ৰিবিউশ্যন হ'ব বুলি মই ভাবোঁ। আৰু তেনেকুৱা ধৰণৰ আমি আৰু নেক্সটত আমি ষ্টেপ আছে, দেউতাৰ যিমানখিনি কিতাপ আছিলে সেইখিনি একত্ৰিত কৰি এটা ৰচনা সমগ্ৰ হিচাপে আমি জানুৱাৰী মাহত ওলাবলৈ ট্ৰাই কৰি আছোঁ। সেইটো যদি হয় তেতিয়াহ'লে আমাৰ যিখিনি তেওঁৰ কণ্ট্ৰিবিউশ্যন আছে এটা ডকুমেণ্টেশ্যন হ'ব বুলি ভাবোঁ। আৰু সেইখিনিতে কৈ মই ভাবোঁ যে এইটো ভৱিষ্যতে আমি আমাৰ ন্যাসৰ পৰা তেওঁৰ সোঁৱৰণিত আমি মিচিং ছ'চাইটিৰ কাৰণে বহুতখিনি কৰিব লগা আছে। আমি ভাবিছোঁ যিমানখিনি সম্ভৱ হয় আমি কণ্ট্ৰিবিউট কৰিম বুলি ভাবিছোঁ।